Chief Manogedet Hagrama Mohilari dङ बिथांखौ आङो बिथांनि बिबुंथिखौ लानो खावलायगोन এতিয়া আমাৰ জনপ্ৰিয় নেতা তথা BTC চিফ হাগ্ৰামা মহিলাৰীক মই ভাষণ দিবলৈ মই অনুৰোধ কৰিছোঁ बर' थुनलाइ आफादनि 57थि बे गेवलां मेलखौ दैदेननाय मानगोनां आफादगिरि आरोबाव लोगोसे दिनैनि बे गेवलां मेलाव गाहाय आलासि महरै नुजाफैनो हानाय आसामनि गिबि मन्थ्रि बिथां सर्बानन्द सन'वाल आरोबाव दिनैनि बे बर' थुनलाइ आफादनि गेवलां मेलाव गाहाय आलासि महरै नुजानो हानाय कटन कलेजनि भाइस चेन्सेलर बिथां गस्वामी आरोबाव आसामनि केबिनेट मन्थ्रि बिथां रिहन दैमारी आसामनि MLA बिथां ढेकियाजुलि समष्टिनि MLA बिथां अशोक सिंहाल बरमा समष्टिनि MLA बिथां मनेश्वर ब्रह्म सापागुरि समष्टिनि MLA बिथां थानेश्वर बसुमतारी आरोबाव बड'लेण्ड टेरिटरियेल काउन्सिलनि डेपुटि चिफ बिथां खाम्फा बरगयारी आरो जोंनि EM लोगोफोर आरो बाक्सा जिल्लानि डेपुटि कमिशनार आरोबाव साংবাদিক बन्धु नोंथांमोन आरोबाव बाक्सा जिल्लानि गुबुन गुबुन जायगानिफ्राय नुजाफैनो हानाय मानगोनां रायजो राजा नोंथांमोन आरो बर' थुनलाइ आफादनि गुबुन गुबुन डिस्ट्रिक्टनिफ्राय फैनाय मानगोनां डेलिगेट्स नोंथांमोन थारैनो जों बयबो मिथिगौ जायहा थुनलाइ गैया बेहा सिनायथि गैया बर' थुनलाइ आफादा माला जोनोम जाया आरो बे बर' थुनलाइ आफादा दिनैसिम बर' जातिनि राव हारिमुखौ थुनलाइखौ जौगाहोनो थाखाय मा खामानि मावबोदों बेफोरखौ दिनै जोंनि बर'फ्रा रावबो मिथियै नङा मिथिगौ अकले जाने जे जार লগত साहित्य নাই এই জাতিক পৰিচয় বা পৰিচয়টো নথকা হৈ যায় সকলো জাতি জনগোষ্ঠীও আজি আমি দেখিবলৈ পাইছে সকলোৰে সাহিত্য আছে আজি বেংগলী সাহিত্য সভা আজি অসম সাহিত্য সভা বা আজি বড়ো সাহিত্য সভা বা ৰাভা সাহিত্য সভা সোণোৱাল সাহিত্য সভা তিৱা সাহিত্য সভা দেউৰী সাহিত্য সভা অসমত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে সাহিত্য আছে সাহিত্য নাথাকিলে এটা জাতি জীয়াই থকাটো অসম্ভৱ এইটো আমি সকলোৱে জানো তো আমি আজি এই সাহিত্যটো জীয়াই ৰাখিবৰ কাৰণে চৰকাৰ হিচাপে অসম চৰকাৰেই হওক বা আমাৰ বড'লেণ্ড টেৰিটৰিয়েল কাউন্সিলেই হওক সকলো সাহিত্যকে সমানে সন্মান দি পেলাই আমি চৰকাৰ হিচাপে যিখিনি কপাৰেশ্যন কৰিব লাগে আমি কৰি আহিছোঁ আৰু কৰি যাওঁ অসম সাহিত্য সভাৰ ক্ষেত্ৰতে হওক বা বড়ো সাহিত্য সভাৰ ক্ষেত্ৰতে হওক বা যিকোনো গাৰো ৰাভা তিৱা সোণোৱাল আজি আপোনালোকে শুনিবলৈ পাইছে যে আমাৰ সোণোৱাল কছাৰীসকলে বড়ো ভাষাটো শিকাবৰ কাৰণে ইমান ইচ্ছুক মানে আমি এই বছৰত BTCৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এই বড়ো ভাষাটো তাতে যেহেতু সোণোৱাল কছাৰীসকলে শিকাবলৈ ইচ্ছা আছে ইয়াৰ কাৰণে যিখিনি বাজেট লাগে আমি এই 18-19 চনত আমি BTC চৰকাৰৰ পৰা বাজেট ধৰিছোঁ আৰু আমাৰ বেংগলৰ বড়োসকলে মানে কিছুমানে বড়ো ভাষা ক'বলৈ জানে কিন্তু পঢ়িবলৈ নাজানা হৈ গ'ল এই কাৰণে বেংগলৰ সাহিত্য সভাই বড়ো ভাষাটো ভালকৈ শিকিবৰ কাৰণে ইয়াতেও মানে যোৱা বছৰৰ পৰা প্ৰাইভেটলি ধৰ্মা দি পেলাই মানে 32টা স্কুলত
বড়ো লেংগুৱেজ পঢ়াই আছে এই বছৰত 18-19 পৰা BTCৰ বাজেটত আমি এই মাষ্টাৰসকলক দৰমহা দিবৰ কাৰণে আমি BTCৰ পৰা বাজেট ধৰা হৈছোঁ 32টা স্কুলত বেংগল চৰকাৰৰ লগত আলোচনা কৰি আছে যাতে সেইটো পিছত আমি ৰেগুলাৰাইজ কৰিব পাৰি যাতে সেইখিনি তো ভাষাটো সকলোৱে শিকাবলৈ ইচ্ছুক আছে আজি আমি অসম সাহিত্য সভাৰ লিডাৰশ্বিপত BTC 4খন ডিষ্ট্ৰিক্টত মানে অসমীয়াসকলেও বড়ো ভাষা শিকাব বড়োসকলেও অসমীয়া ভাষা শিকাব ইয়াৰ কাৰণে চেণ্টাৰ 4টা ডিষ্ট্ৰিক্টত 4টা চেণ্টাৰ খোলা হ'ব আমি সেইটো 18-19 বাজেটৰ সেইটো আমি ধৰা হৈছে আগত আমি এই ইনষ্টিটিউচনটো খুলিব কথা মানে ইয়াত টিচাৰ লাগিব কোকৰাঝাৰত থকা বহুত কোনোবা DC হওক কোনোবা SP হওক বা কোনোবা অফিচাৰে হওক বড়ো ভাষাটো শিকাবৰ কাৰণে মনে মনে বহুত মন যায় কিন্তু ইহঁতে প্ৰাইভেটলি কোনোবা এজন দুজনক টিউচন লোৱাৰ নিচিনা কোনোবা IAS অফিচাৰ হ'লে কোনোবা SS অফিচাৰ হ'লে ভিতৰে লৈ পেলাই শিকাই থাকে কিন্তু আমি এইবিলাক কিয় প্ৰাইভেটলি কৰি এটা ইনষ্টিটিউচন খুলি পেলাই যোনে শিকাব ইচ্ছা আছে তাতে শিকাব পৰাকৈ অসমীয়া হওক বড়ো হওক বা যিকোনো লেংগুৱেজ ইয়াৰ কাৰণে আমি কোকৰাঝাৰ বাক্সা ওদালগুৰি আৰু চিৰাঙত এই সুবিধাটো আমি এই বছৰৰ পৰা আমি কৰি দিম সেইবিলাক হ'ল আমাৰ চৰকাৰৰ কাম আমি চৰকাৰ হিচাপে সেইখিনি যিহেতু বিচাৰিছে অসম সাহিত্য সভাক যিহেতু বিচাৰিছে আমি সেই সুবিধাটো আমি কৰিম পৰমানন্দ নাথ-চৌধুৰী ডাঙৰীয়া যেতিয়া ছেক্ৰেটাৰী আছিল এতিয়াতো আকৌ প্ৰেচিডেণ্ট হ'ল আমি একেলগে বহি পেলাই সেই প্ৰজেক্টটো সেই ইনষ্টিটিউচনটো কেনেকৈ চলাম আমি আলোচনা কৰিম অসম সাহিত্য সভাৰ লগত আমি আলোচনা কৰিম তো ভাষা শিক্ষাৰ ক্ষেত্ৰত লিমিটেশ্যন থাকিব নালাগে আমিও পাৰিলে আমি আজি ইংলিছ ভাষা শিকাই আছে আৰু বা হিন্দী ভাষা শিকাই আছে একে তো সাহিত্য সভা হিচাপে যে হওক বড়ো সাহিত্য সভা হিচাপে গোটেই অসমত যিখিনি কাম কৰি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতে হওক গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতে হওক আৰু আমি শুনিবলৈ পাইছে এইবাৰ কটন মহাবিদ্যালয়তো বড়ো কিবাটো ইন্ট্ৰডিউচ কৰিব পাৰে যিমান যি আছে আমাৰ VC ডাঙৰীয়া আহিছে আজি নিশ্চয় ক'ব ইয়াৰ বিষয়লৈ যে ধৰক আমি সাহিত্য সভাক যিখিনি সহায় কৰিব লাগে আমি সহায় কৰি যাম আৰু আমাৰ CM ছাৰে আজি আপোনালোকে শুনিছে 2-3 দিন আগত এডভান্টেজ আছাম যিটো প্ৰগ্ৰাম কৰিছে সেইটোতো বিৰাট ডাঙৰ এচিভমেণ্ট আপোনালোকে ভাবিব পাৰে হয় ৰিজাল্টটো যোৱাকালিহে আমি আলোচনা কৰিছে চৰকাৰে যোৱাকালিহে কৰিছে আজিয়ে ৰিজাল্ট যদি বিচাৰে কেনেকৈ হ'ব সেইটো সময় লাগিব ইনভেষ্টৰসকলে আহিছে আলোচনা কৰিছে এগ্ৰিমেণ্ট কৰিছে এগ্ৰিমেণ্ট কৰাৰ পিছত আকৌ পৰিৱেশ দিব পাৰিব লাগিব অসমৰ ৰাইজৰ ওপৰত সেইবিলাক নিৰ্ভৰ কৰিব আপোনালোকে যদি চৰকাৰে আজি ইমান ভাল চিন্তা কৰি পেলাই বাহিৰৰ ইনভেষ্টৰবিলাক আহিছে সেইটোকে আজি যদি ভাবিকে ভালকৈ পৰিৱেশ দি পেলাই জাগা দিব নোৱাৰে কাম কৰিবলৈ যদি সুবিধা আমি যদি সময় বা পৰিৱেশ দিব নোৱাৰে তেতিয়াহ'লেতো সেইটো এইবিলাক কোম্পানী আকৌ গুচি যাব তো সেইটো সময় লাগিব বহুত আৰু এইখিনি ইনিচিয়েটিভটো আগত কোন চৰকাৰে লৈছিলে কোনো চৰকাৰে এইবিলাক চিন্তা কৰা নাছিলে কিন্তু আজি CM ছাৰে সেইখিনি এডভান্টেজ আছাম যিটো ছাবমিট বিজনেছ ছাবমিট সেইটো বিৰাট ডাঙৰ এচিভমেণ্ট সেইটো আমি আমাৰ কাৰণে নহয় আমাৰ ইয়াং জেনেৰেশ্যনৰ কাৰণেতো চিন্তা কৰিব লাগিব তো সেইবিলাক আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে বহুত মানে কামত আহিব বহুত পৰিৱৰ্তন আহিব আমি বেংগলোৰত যাই দিল্লী মুম্বাই যাই যিবিলাক আমি কোম্পানীৰ কাৰণে কাম কৰিবলৈ বা ইনষ্টিটিউচন নাই ইয়াত তো সেইবিলাক ইনভেষ্টৰ টাটা আম্বানী আহিছে আপোনালোকে শুনিছে বা বহুত বাহিৰত জাপানত আহিছে বা নেদাৰলেণ্ডৰ পৰা আহিছে কম্বোডিয়াৰ পৰা আহিছে
সেইবিলাক আপোনালোকে শুনিবলৈ পাইছে। সেইটো অকল কিবা স্পষ্ট জাগাৰ কাৰণে নহয়, গোটেই অসমবাসী ৰাইজৰ কাৰণে তথা নৰ্থ ইষ্ট কাৰণে সেইটো বিৰাট লাভালাভ হ'ব। ভাবিব নালাগে যে সেইটো অকল গুৱাহাটীত হ'ব, আপোনাৰ অঞ্চলতো আহিব পাৰে যদি পটেঞ্চিয়েল আছে। যেনিবা টুৰিজিম আমাৰ BTC অঞ্চলতো ভূটান ইণ্ডিয়া বৰ্ডাৰ এৰিয়াত বহুত টুৰিজিমৰ স্ক'প আছে। সেইখিনি অঞ্চলত যদি বাহিৰৰ মানুহবিলাক চাৰ্ভে কৰি পেলাই যদি ভাল দেখে তাতে ইনভেষ্ট কৰিব। কিন্তু আপুনি যদি গণ্ডগোলে কৰি থাকে কেনেকৈ হ'ব? ইয়াতেতো কোনো মানুহ নাহিব। তো এইকাৰণে আমাৰ অসম চৰকাৰ হিচাপে এই 2 বছৰত যেনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ স্বাৰ্থ হওক বা যিকোনো ভাষা ভাষী সকলোকে লৈ পেলাই যেনেকৈ কাম কৰি আছে, ভৱিষ্যতে কাম কৰি যাব। আপোনালোকৰ সহযোগিতা লাগে, পৰিৱেশ দিব পাৰিব লাগিব। তো সেইখিনি তো মই বেছি নকওঁ, যিহেতু আমাৰ চিফ গেষ্ট আছে, কটন মহাবিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ গোস্বামী ডাঙৰীয়া আছে, নিশ্চয় আমাৰ এডুকেশ্যন লাইনত বহুত কথা ক'ব। আমিতো আমাৰ কথাবিলাক সঁচাকৈ বেছি সাহিত্যিক নহয়, আমি যিহেতু পলিটিচিয়ান হয়, সদায় আমি ৰাজনীতিৰ ফালে বেছি নজৰ দিওঁ। আৰু অহা 10 তাৰিখ ফেব্ৰুৱাৰীত আজি ইয়াত কিমান জমা আছে সেইটো ইয়াততো কিমান হ'ব? 10,000 মান হ'ব। আমাৰ তাতে 1 লাখৰ ওপৰত জমা হ'ব। আপোনালোকে চব যাব। 10 তাৰিখ ফেব্ৰুৱাৰী BTC একৰ্ড ডে। 10 তাৰিখ ফেব্ৰুৱাৰী 8:30 বজাত বড়োলেণ্ড মাৰ্চাৰ্ছসকলক আমি শ্ৰদ্ধাঞ্জলি জনাব। ইয়াৰ পিছত 11:15 মানত অপেনিং মিটিং হ'ব। 9 তাৰিখতে আপোনালোকে আবেলি গৈ পেলাই থাকিব লাগিব, লৈ যাব আপোনালোকক। আমাৰ ইয়াত আমাৰ অঞ্চলময় আছে, MLA 2জন আছে, EM 2জন আছে, MCLA আছে, ইহঁতে চব গাড়ী ভাড়াটো দিব। 9 তাৰিখত এডভান্স চাব লাগিব। 9 তাৰিখৰ পৰাই আমি ফূৰ্তি কৰিব, যিহেতু 10 তাৰিখত আমাৰ একৰ্ড ডে। 9 তাৰিখত আবেলি আপোনালোকে গৈ পাব তাতে, মানে ৰাতি 7-8 বজাৰ পৰাই আমাৰ ফাংচন হ'ব, তাতে খাব, তাতে সোমাব। পুৰা ডাঙৰ জেগা বনাইছে সোমাবৰ কাৰণে। মহিলাসকলৰ কাৰণে সোমাবৰ কাৰণে 10,000, জেণ্টছৰ কাৰণে 10,000। এইটো বাক্সাৰ কাৰণে নহয়, এইটো জনাই, গোলাঘাট, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, ঢেকীয়াজুলি, ধেমাজি এইবিলাকৰ কাৰণেহে বনাইছে। আপোনালোকে ৰাতিপুৱা যাব। নাই, বেলেগৰ দূৰৰ কাৰণেহে সেইটো সোমাবৰ কাৰণে জেগা বনাইছে। লেডিছৰ কাৰণে 10,000, জেণ্টছৰ কাৰণে 10,000। এইটো হ'ল মৰিগাঁৱৰ পৰা আহিব, কাৰ্বি আংলঙৰ পৰা আহিব, গোলাঘাটৰ পৰা আহিব, শিৱসাগৰ, আমাৰ এইফালে জোনাই, চিমেণ্ট চাপৰি, ধেমাজি, ঢেকীয়াজুলি, ৰাঙাপাৰা, এই চিলাপথাৰ আৰু এই যে বিশ্বনাথ চাৰিআলি, ইহঁতৰ কাৰণে 10,000। লেডিছৰ কাৰণে 10,000, জেণ্টছৰ কাৰণে 10,000। আমাৰ ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰটো ৰাতিপুৱা যাব লাগিব। গাড়ী ভাড়াটো ইহঁতে দিব। লাখ লাখ জমা হ'ব। আমাৰ CM ছাৰো আহিব বুলি আমি শুনিছোঁ, কনচেণ্ট আমি পাইছোঁ। 10 তাৰিখত 10 তাৰিখ ফেব্ৰুৱাৰী 10 তাৰিখ ফেব্ৰুৱাৰী আজি 6 তাৰিখ, 4 দিনৰ পিছত। এইটো আমাৰ হিষ্টৰিক ডে, এইটো মানে ঐতিহাসিক কি বুলি কয়, আমাৰ হিষ্টৰিক কিবা ডে, এইটো বড়োলেণ্ড একৰ্ড ডে। ইয়াত যদি আমি সকলোৱে অলপ চলপ ফূৰ্তি কৰিব নাজানে তেতিয়াহ'লে কি হ'ব? আমাৰ ইয়াৰ কাৰণে আমি আজি ৰাস্তা বনাবলৈ পাইছোঁ, ইয়াৰ কাৰণে আমি স্কুল বনাবলৈ পাইছোঁ, ইয়াৰ কাৰণে আমি 2-1জন হ'লেও চাকৰি পাইছে। তো ইয়াত বড়ো সাহিত্য সভা হওক, কোনোবা আফচু হওক, কোনোবা কোন কি আছে, কিবা সংগঠন আছে, RMC হওক, কিবা হওক, মুঠতে বেংগলী হওক, চবৰে BTC বাসিন্দা হিচাপে আমি একেলগে আমি সেইটো অবজাৰ্ভ কৰিম। কোকৰাঝাৰ লাখ লাখ মানুহ জমা হ'ব। খাৱা দাৱাটো নিজা নিজা নাই, আপোনালোকে নিজে খাব লাগিব BTC ভিতৰতে, কালি বাহিৰতো আমি খুৱাই দিম। তো ঠিক আছে, আজি আমি আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে 10 তাৰিখ ফেব্ৰুৱাৰীত সকলোৱে আহিব।
গাৰো হওক ৰাভা হওক অসমীয়া হওক বঙালী হওক মুছলিম হওক আমি একেলগে এই 10 তাৰিখ ফেব্ৰুৱাৰীটো অবজাৰ্ভ কৰিম তো ধন্যবাদ থাকিল থেংক ইউ